হেল্ল' নমস্কাৰ টু এভৰিৱান। যিহেতু কাইলৈৰ পৰা কলেজসমূহ খুলিব আৰু আজি আমাৰ হাতত দিনটো আছিল, গতিকে আমি ভাবিলোঁ যে অলপমান ফুৰি আহোঁ। প্ৰথমতে আমি দুয়ো গ'লোঁ চম্পাৱতী জলপ্ৰপাত চাবলৈ, যাক নেকি চাপানলা ৱাটাৰফল বুলিও কোৱা হয়। গতিকে আমি খুব সোনকালে ঘৰৰ পৰা গৈছিলোঁ, তাত সোনকালে পাই গ'লোগৈ। তাৰপাছত আমি গ'লোঁ ৱাটাৰফল চাবলৈ। অকণমান ট্ৰেকিং কৰিব লাগে, মেইন যিটো পিকনিক স্পট হয় সেই স্পটটোৰ পৰা তালৈকে 2 কিলোমিটাৰছমান আমি ট্ৰেকিং কৰিলোঁ। অলপমান টাফ আছিল, বাট আমি গ'লোঁ, যিহেতু আহিছোঁ ৱাটাৰফল চাইহে যাম। গতিকে আমি গ'লোঁ, ৱাটাৰফল দেখিলোঁ। যিহেতু পানী অলপ কম আছিলে, তেওঁ জাৰ্ণিটো ভাল লাগিলে, খুব এডভেঞ্চাৰাছ আছিলে। এণ্ড গৈ পাই বাটাৰফ্লাই গোটেই প্ৰকৃতিৰ মাজত আমি আছিলোঁ। খুব ধুনীয়া এটা অনুভৱ। গতিকে আমি আকৌ তাৰ পৰা ঘূৰি আহিলোঁ। আহিতে আমি দেখিলোঁ যে ৰাস্তাতে আমাৰ চাহ বাগিচাৰ যিবিলাক কৰ্মী কাম কৰি আছে, তেওঁলোকৰ লগত দুই এটা কথা পাতিলোঁ। কথা পাতি তাতে অলপ টাইম চাওঁতে আমি অলপ টাইম ৰখি মেলি ধুনীয়াকৈ আকৌ আহি পেলাই আমি ঘৰ পালোঁহি। গতিকে এনেকৈ আমাৰ ধুনীয়াকৈ দিনটো পাৰ হ'ল আৰু আপোনালোকক ভিডিঅ'টো পঠিয়ালোঁ চাবলৈ, যিহেতু মোৰ আজি এইটো প্ৰথম ভিডিঅ' হয়। গতিকে আশা কৰোঁ আপোনালোকে মৰম দিব। থেংক ইউ।